ডিয়ার স্টুডেন্ট আজি আমি 14.1 যেনেকি 1 নম্বৰ 2 নম্বৰ প্ৰশ্নখিনি আমি সমাধান কৰিলোঁ। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। মই পঢ়ি দি আছোঁ। এটা অঞ্চলত শিশুসকলৰ দৈনিক পেকেট খৰচ তলৰ বিভাজন তালিকাত দেখুওৱা হ'ল। মাধ্য হাত খৰচ হ'ল 18 টকা। ইয়াত মাধ্য হাত খৰচ দি দিছে 18 টকা। হেৰুৱা বাৰম্বাৰতা এফ নিৰ্ণয় কৰা। টেবলটো হেতু দিয়া আছে, তোমালোকে চাবলৈ পাই আছা ধুনিয়াকে। দৈনিক হাত খৰচ দিয়া আছে 11 পৰা 13, 13 পৰা 15, 15 পৰা 17, 17 পৰা 19, 19 পৰা 21 এনে ধৰণে দিয়া আছে। শিশুৰ সংখ্যা যোনটো বাৰম্বাৰতা দিছে 7, 6, 9, 13, এফ 5 আৰু 4। বলা আমি এটো প্ৰশ্নটো সমাধান কৰিম। এটো আমি প্ৰত্যক্ষ পদ্ধতিতে আমি সমাধান কৰিম। তে মই এনে ধৰণৰ চাৰ্ট বনাই দিছো। এক্সাৰসাইজ 14.1 ক্লাস 10 কুৱেশ্যন নম্বৰ 3 সমাধান। শ্ৰেণী অন্তৰাল বাৰম্বাৰতা মধ্যমান এটো আগৰ ভিডিঅত মই দেখাই দিছো। এফ আই এক্স আই এটো ধুনিয়াকে মই দেখাই দিছো। এটো প্ৰশ্নৰ পৰাই লিখি ল'ব পাৰা। যোনখিনি চাৰ্ট এটো আমাক দিয়া আছিল যোনটো নেকি দৈনিক হাত খৰচ হেতু আমি এজেটিস লিখি দিছো। বাৰম্বাৰতা আমি এজেটিস লিখি দিছো আৰু মই ইয়াত যোগ কৰি প্লে দেখাই দিছো যোনটো নেকি এইবিলাক গুটেইখিনি বাৰম্বাৰতা আমি যোগ কৰিম হলে 44 প্লাস এফ আমি পাম। 44 প্লাস এফ আমি পাম গুটেইখিনি যোগ কৰিলে। তো মধ্যমান মই আগৰ প্ৰশ্নবোৰত মই ধুনিয়াকে শিকাই দিছো, তথাপিও মই কৰিয়ে দি আছো। 11 আৰু যোনটো নেকি নিম্ন সীমা আৰু উচ্চ সীমা আমাক কি কৰিব লাগিব, প্লাস কৰি প্লাই 2 ৰে ডিভাইড কৰিব লাগিব। তে মই ইয়াত তোমালোকক ধুনিয়াকে দেখাই দি আছো। যেনেকৈ নেকি নিম্ন সীমা আৰু উচ্চ সীমা যেনেকৈ 11 প্লাস 13 তাক কি ৰে ডিভাইড কৰিব লাগিব, 2 ৰে ডিভাইড কৰিব লাগিব। এই দুটা আমি যদি যোগ কৰো তেতিয়া হলে আমি পাম 24। 24ক 2 ৰে হৰণ কৰা মানে কিমান হ'ব আমাৰ 12। তে আমি মধ্যমান আমাৰ কিমান হৈ যাব, ইয়াত 12 হ'ব। ঠিক আছে। তো মধ্যমান যদি 12 হল তেতিয়া হলে ইয়াত ডিফারেন্স তোমালোকে চাবলৈ পাই আছা। ডিফারেন্স কিমান আছে, ডিফারেন্স আছে ইয়াত 11 পৰা কেই ঘৰ বেছি হৈছে হেতু নহলে 13 পৰা তোমালোকে 11 মাইনাস কৰি দিলে ওলাই যাব ডিফারেন্সটো কিমান আছে। ঠিক তেনেদৰে ইয়াত গোটেইটো শ্ৰেণী অন্তৰালত ইমানেই ডিফারেন্স আছে। তো 2 2 কি আছে আমাৰ 11 12 13 2 2 কি আছে, তো আমি ইয়াত 2 প্লাস কৰি দিম হলে এটো ওলাই যাব। তো 2 প্লাস কৰিলে আমাৰ হৈ যাব 12 আৰু 2 14। 14 2 প্লাস কৰি দিম 16, 16 2 প্লাস কৰি দিম আমাৰ হ'ব 18, 18 2 প্লাস কৰি দিম আমাৰ কিমান হৈ যাব 20, 20ত আমি 2 প্লাস কৰি দিম আমাৰ হৈ যাব 22, 22ত 2 প্লাস কৰিম আমাৰ হৈ যাব কিমান 24। তো এইখিনি আমি কৰি ললো। এতিয়া আমি এফ আই আৰু এক্স আই টো আমি কৰিম। এফ আই আৰু এক্স আই কৰিলে এই দুটা পূৰণ হ'ব, যেনে বাৰম্বাৰতা আৰু মধ্যমান। 7 বাৰং কিমান হ'ব, 7 দুগুণে 14 আমি 4 লিখি দিম। হাতত থাকিলে এইবাৰ 1 12 পূৰণ কৰিলে আমাৰ 84 পাম। 6 4 গুণে হ'ব 24, এইবাৰ হাতত থাকিল 2, 6 গুণে 6 2 এ 8 এইটো 84 হ'ল। 6 9 গুণ হ'ব 54, 4 হাতত থাকিলে এইবাৰ কিমান 5, 9 গুণে 9 আৰু 5 আমাৰ হৈ যাব 14, 144 পালো। 13 আৰু 18 আমি পূৰণ কৰি দিম। ইয়াত হৈ যাব আমাৰ 2 3 4। এফ আৰু 20 আমি পূৰণ কৰিম, 20 এফ হ'ব। ঠিক তেনেদৰে 5 আৰু 22 পূৰণ কৰিম। 5 দুগুণে 10 হাতত থাকিল 1, 5 দুগুণে 10 11 মানে 110 হ'ব। 4 আৰু 24 পূৰণ কৰিম। 4 আৰু 24 পূৰণ কৰিলে 4 4 গুণে 16 হাতত থাকিল 1, 4 দুগুণে 8 1 9 96 হ'ব। এটা ঠিক তেনেদৰে আমি বাৰম্বাৰতাটো মই আগতে প্লাস কৰি দিছো, তোমালোকে প্লাস কৰি চেক কৰি ল'ব পাৰা। তে এইটো আমি প্লাস কৰিম এতিয়া। এফ আই আৰু এক্স আই টো আমি প্লাস কৰিম। তে ইয়াত লিখি ললো সিগমা চিন এফ আই এক্স আই। এইটো যোগফলটো কিমান হ'ব মনত ৰাখিবা যে এই 20 এফ যোনটো আছে এই 20 এফ টো প্লাস নহব ইহঁতৰ লগত। তো গোটেইকেইটা আমি এইটো বাদ দি বাকিখিনি প্লাস কৰিব লাগিব। আমি ওপৰৰ পৰা প্লাস কৰিম 1 2 3 4 4টা 4 মানে প্লাস কৰিলে 16, 16 আৰু 6 22, 22ৰ আমি লিখি দিম ইয়াত 2, হাতত এইবাৰ থাকিল কিমান 2, 8 8 16 হ'ব, 16 আৰু 4 20 হ'ল, 20 আৰু 3 23 হ'ব, 23 আৰু 1 24 হ'ব, 24 আৰু 9 33 আৰু 2 আমাৰ হৈ যাব 35, 35ৰ আমি কি লিখিম 5, এইবাৰ কি থাকিল 3 থাকিল, 1 আৰু 2 3
3 আৰু 1 4 4 আৰু 3 আমাৰ হৈ যাব 7 মানে 752 আমি গোটেইখিনি প্লাস কৰি পেলাই যেনেকৈ 84 84 144 234 আৰু 110 আৰু 96 এই গোটেইখিনি প্লাস কৰিলে 752 পালো এতিয়া আমি আগতে কৈছিলো যে ইয়াত 20f2 প্লাস নহব 20f প্লাস নহব তাৰ মানে ইয়াত প্লাস দি পেলাই আমি কি লিখিম 20f ঠিক এইটো কলমত যেনেকৈ নেকি f2 ইয়াত প্লাস 1 আছিল গোটেইখিনি এইটো প্লাস হোৱাৰ পিছত 44 প্লাস f পাইছিলো ঠিক আছে এতিয়া এইটো আমাৰ হৈ গল বুজি পাইছে চাগে এতিয়া চোৱা আমাক কি দিছে মধ্য হাত খৰচটো দিয়া আছে মধ্য হাত খৰচটো দিয়া আছিল 18 টকা ঠিক আছে ঠিক তেনেদৰে আমি নিৰ্ণয় মধ্য যদি কৰিম নিৰ্ণয় মধ্য যদি কৰিম মধ্য হাত খৰচটো যেহেতু দিয়া আছে মধ্য হাত খৰচটো দিয়া আছিল 18 টকা তে আমি নিৰ্ণয় মধ্য আমি কৰিম আমাৰ ফৰ্মুলাটো জানাই তোমালোকে সিগমা fi xi ডিভাইডেড বাই আমাৰ হ'ব সিগমা fi তে যেহেতু দিয়া আছিল মধ্য হাত খৰচটো 18 টকা তে নিৰ্ণয় মধ্যত আমি 18 লিখিব লাগিব 18 ইকুৱেল দেখুৱা এইটোৰ যোগফলটো আমি পালো 752 প্লাস 20f এটো আমি লিখিব লাগিব 752 প্লাস 20f ইয়াৰ যোগফল সিগমা fi এর যোগফল আমি 44 প্লাস আমি কি কৰিব লাগিব f এতিয়া আমি ইয়াক ক্রস মাল্টিপ্লাই কৰি দিম যেহেতু ইয়াত আমাৰ আছে 18 তলত এটা কি আছে 1 আছে 1 লগত 752 পূৰণ কৰিলে আমি পাম 752 প্লাস 1 লগত আমি 20 কৰিলে 20f এটো হ'ব সমান চিন 18 লগত 44 আমি মাল্টিপ্লাই কৰি দিম 18 আৰু 44 পূৰণ কৰি পেলাই আমি পাম 792 আৰু প্লাস আছে আমি 18 আৰু f পূৰণ কৰিলে আমি পাই যাম 18f নিশ্চয় বুজি পাই আছা তোমালোকে সাগে এতিয়া চোৱা এই 20f ৰ লগত আমি লৈ আনিম 18f এটো প্লাস যেহেতু আছে ইফালে আহিলে কি হৈ যাব মাইনাস 792 লগত আমি 752 ইফালে মাইনাস কৰি দিম মাইনাস 792 এটা কথা মনত ৰাখিবা এটো প্লাস আছে ইয়াৰ আগত প্লাস আছে এই সমান চিনৰ এই পাৰত গলে যি সংখ্যা আছে তাৰ লগত মাইনাস হ'ব 20 ৰ পৰা যদি 18 বিয়োগ কৰো আমি পাম 2f 2 ৰ পৰা 2 বিয়োগ কৰিলে আমি পাম 0 9 ৰ পৰা সৰি এটো 752 হ'ব 752 বলৈছে 752 এতিয়া 9 ৰ পৰা যদি আমি 5 বিয়োগ কৰো আমি পালো কিমান 4 খাতৰ পৰা খাত গলে তো 0 হ'ব তে আমাৰ f নিৰ্ণয় কৰা হৈ গল f ইকুৱেল 40 তাৰ পিছত ইফালে 2 টো যেহেতু এটো পূৰণ হৈ আছে তো ইফালে আহিলে কি হৈ যাব হৰণ ইয়াত 2 40 ক 2 ৰে হৰণ কৰা মানে আমাৰ কিমান হৈ যাব 20 তে আমাৰ f হৈ গল আমি কিমান পালো 20 এতেকে আমাক যেহেতু f নিৰ্ণয় কৰিব দিছিল প্ৰশ্নত তোমালোকে চাব পাৰা হেৰুৱা বাৰংবাৰতা f নিৰ্ণয় কৰা তে আমাৰ হ'ব ইয়াত লিখি দিলে হল এতেকে বাৰটা f ইকুৱেল কিমান হ'ব 20 এইটোই হ'ব তে নেক্সট ভিডিওত আমি পাম 4 নম্বৰ প্ৰশ্ন তে তোমালোকে নিশ্চয় বুজি পাইছা সাকে তো থ্যাঙ্কস ফর ওয়াচিং এন্ড সাবস্ক্রাইব কৰি দিবা বেল আইকনটো মাৰি দিবা যাতে নেক্সট ভিডিও যেতিয়াই মই আপলোড কৰো তোমালোকে নোটিফিকেশনটো সোনকালে পাই যাবা ধন্যবাদ